হাই বন্ধু বান্ধৱীসকল, মই আজি উপস্থিত আছোঁ আমাৰ জামুগুৰি হাতত থকা পৰিদৰ্শন বঙলাত। হয়, ইয়াতে হৈ আছে আমাৰ ৰঙালী বিহুৰ আখৰাত ঢোল শিকাই আছে আমাৰ ওজা সোমনাথ বৰা ছাৰে আৰু বিহু নাচ শিকাই আছে অসমৰ শ্ৰেষ্ঠ বিহু দল ভৰলী পৰিয়া বিহু দলে। হয়, কেনেকৈ শিকাই আছে আমি চাওঁ আহকচোন। অনুভৱটোতো বহুত ভাল লাগিছে। বুৰঞ্জীয়ে গৰকা এটুকুৰা ঠাই, ৰজাদিনীয়া ঠাই। আহোম ৰজাই 600 বছৰ ৰাজত্ব কৰোঁতে বিভিন্ন ঠাইত তেওঁলোকে থিতাপি লৈছিল আৰু পিছৰ সময়লৈ 1800 শতিকাত মুকলি বিহু সৃষ্টি হৈছিল। তাৰ আগত প্ৰথম 1228 খ্ৰীষ্টাব্দত মানে 1200 শতিকাত যেতিয়া চাওলুং চুকাফাই চীনৰ ইউনান প্ৰদেশৰ পৰা বহু কষ্ট কৰি উজাই আহি পাটকাই পৰ্বতদেৰি অসমত প্ৰৱেশ কৰিছিল, তেতিয়া অসম মুলুকৰ এজন ঢুলীয়া ওজাই ঢোলেৰে আদৰিছিল, শোধন ঢুলীয়া। আৰু তেতিয়াই চাওলুং চুকাফাই ঢোলৰ মহিমা বুজি পাইছিল, ঢোলৰ তত্ত্ব বুজি পাইছিল, ঢোলৰ মাহাত্ম্য বুজি পাইছিল যে ঢোলৰ শব্দই অশুভ শক্তি নাশ হয়, ঢোলৰ শব্দত মেঘ নামে, বৰষুণ আহে, পৃথিৱী উৰ্বৰা হয়। আৰু যি বৰ অসমৰ যি সপোন, সেই চাওলুং চুকাফাই তেতিয়াই কল্পনা কৰিছিল যে এই অসমত শস্য শ্যামলাত এই অসম শস্যৰে ভৰি পৰিব, এই ঢোলৰ শব্দত যে মেঘ নামে, ভূত প্ৰেত আঁতৰ হৈ যায়, অমংগল দূৰ হয়, সুমংগল হয়। আৰু সেইকাৰণে তেওঁ ৰাজসভাত শোধন ঢুলীয়াক স্থান দিছিলে যে ঢোলৰ মালিতা বজালেহে তেওঁ ৰাজসভালৈ আহে, ঢোলৰ মালিতা বজালেহে তেওঁ ৰাজসভাৰ পৰা ৰাজপ্ৰসাদলৈ যায়। পৰৱৰ্তী সময়ত 1800 শতিকাত কামদেৱাল, গহপুৰত অকণমান আগত কামদেৱালত দলগুৰিত প্ৰথম মুকলি বিহুৰ সৃষ্টি হৈছিল। মানে প্ৰথম মুকলি বিহু 1836 চন নে কেতিয়া মুকলি বিহু মাৰিছিল। আকৌ পৰৱৰ্তী সময়ত ই নাইকিয়া হৈ গ'ল। তাৰ পৰৱৰ্তী সময়ত তেজপুৰ বৰপুখুৰীৰ পাৰত মুকলি বিহু আৰম্ভ হ'ল। আৰু সেই মুকলি বিহু প্ৰথম তেজপুৰ জামুগুৰিহাটৰ বৰপুখুৰীৰ পাৰত বুলিয়েই বহুলোকে কয় বা আমিও শুনি আহিছোঁ। তাৰ লগতে এতিয়া চতিয়াৰ মাধুৰী আহঁতৰ তলতে বহুত পুৰণি বুলি কৈছে। গতিকে সেই মুকলি বিহুৰ যিখন আয়োজক সমিতি, তেখেতসকলে এই জামুগুৰিহাটত এই কৰ্মশালা দিছে। উঠি অহা প্ৰজন্মই কিবা শিকক বুলি মোক নিমন্ত্ৰণ কৰি আনিছে আৰু মই ঢোলৰ পাৰ্টটো চাইছোঁ, মোক ঢোলৰ বাবে দায়িত্ব দিছে। বাকী দীপেন শইকীয়া ভৰলীপুৰীয়া বিহু দলৰ তেওঁ সভাপতি, ভাল বিহুৱা, তেওঁ আমাৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত মাষ্টাৰ ট্ৰেইনাৰ আছিল। অসম চৰকাৰৰ পৰা 50,000 শিল্পী পেঞ্চনো পাইছে তেওঁ য়ং শিল্পী হিচাপে। সেই দীপেনেই মোক নিমন্ত্ৰণ কৰিছিল আৰু মই সেই সূত্ৰে আহিলোঁ। মোৰ ল'ৰা স্বপ্নীৰঞ্জন বৰাও আছে মোৰ লগত। আৰু এই যে ঢোলৰ অ আ ক খখিনি উঠি অহা প্ৰজন্মই ভালকৈ শিকক বুলি মই কষ্ট কৰিছোঁ। প্ৰায় এতিয়া 100 ওচৰ হ'ব।
ধুনীয়াকৈ আমাৰ ছোৱালীবোৰক বিহু শিকাইছে কেনেকুৱা অনুভৱটো খুব এটা সুন্দৰ অনুভৱ ইমান কণ কণ ল'ৰা ছোৱালীখিনি ওলাই আহিছে আমাৰ জাতীয় সংস্কৃতি জীয়াই ৰাখিবলৈ গতিকে তেওঁলোকৰ উৎসাহ উদ্দীপনা দেখি খুবেই আনন্দিত হৈছে হয় হয় আৰু শিকিবলৈ আগ্ৰহ যে কৰিছে সেইটোৱে ভাল লাগিছে যিমান পাৰোঁ বেছি হৈছে আৰু ল'ৰা বহুত বহুত হৈছে কিন্তু সেইটো বৰ প্ৰশংসনীয় পদক্ষেপ লৈছে তেওঁলোকে আৰু ল'ৰা ছোৱালীখিনি আহি কিবা কৰি শিকি যদি আগবাঢ়ি যাব পাৰে আমাৰেই তাকে যিখিনি জানিছোঁ সেইখিনি অকণমান শিকাবলৈ চেষ্টা ইমান ধুনীয়াকৈ শিকাইছে এনেকৈ শিকাই যাওক বহুত বহুত শুভেচ্ছা আৰু শুভকামনা থাকিলে ধন্যবাদ আমাৰ বিহু পালেহি আৰু আপোনাক বিহুৰ মই বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ নিশ্চয় আকৌ বিহুৰ দিনা লগ পাম ধন্যবাদ আপোনালৈও থাকিল কেনেকুৱা লাগিছে কোনে শিকাই আছে ভৰলীপৰীয়া বিহুৰ দলৰ এই পদক্ষেপক বহুত বহুত সন্মান আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে উজা সোমনাথ ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ ইমানেই বাই বাই